ঈশ্বৰৰ প্ৰশংসা হওক। প্ৰভু যীশু মন্দিৰ নামত সকলোকে প্ৰেইজ দ্য লৰ্ড। মোৰ নাম সুৰজ নায়ক। মই আহিছোঁ খটখটি ত্ৰিপুৰাৰ পৰা। আৰু মোৰ ভাগ্য আছিল মই 2019 পৰা ইয়াত আহি আছিলোঁ আৰু মাজত যি বন্ধ হৈ যোৱাৰ কাৰণে মই বেলেগ এটা মন্দিৰত মই গৈ আছিলোঁ। তাতে গৈ থকাৰ কাৰণে মই ইফালে মনটো বহা নাছিলে, খেলি মেলি লাগিছিলে। মানে প্ৰাৰ্থনাত মনটো নবহে, তাত ভালেই নালাগে মানে। আৰু মোৰ প্ৰথম ইয়াত অহাৰ কাৰণ হৈছিলে মোৰ 4টা কিডনী ষ্ট'ন হৈ গৈছিলে। 4টা কিডনী ষ্ট'ন হৈ যোৱাৰ পাছত মই ইয়াত আহিছিলোঁ। প্ৰথম মোৰ বৰ্তাক লৈ আহিছিলোঁ। বৰ্তা হিটকনি বেমাৰ পাইছিলে, তেওঁ ভাল হোৱা নাছিলে। ডক্টৰৰ হাত লাগি গৈছিলে যে বৰ্তা ভাল নহ'ব বুলি। ঘৰৰ ওচৰতে দাইজন কৈছিলে যে এইখন জেগালৈ আহিবলৈ। তেতিয়া সৰু নামঘৰখন আছিলে। তাতে অহাৰ পাছত বৰ্তাক লৈ আহিছিলোঁ। বৰ্তাক তেতিয়া প্ৰাৰ্থনা কৰি তেল পানী দিছিলে। তেল পানী লগাই আৰু খাই কিনে দুটা ভাল হৈ গৈছিলে। একেবাৰে সম্পূৰ্ণ 3 দিন এসপ্তাহ ভিতৰত মানে একেবাৰে ঠিক হৈ গ'ল। তাৰপিছত মই মনত থাকি গৈছে যে মোৰ যেতিয়া মোৰ কিডনী ষ্ট'ন 4টা হৈ গৈছিলে, তেতিয়া মোৰ উপায় নাপাইছিলোঁ ক'ত যাম কি কৰিম। ডক্টৰৰ ঔষধ খাইছিলোঁ আৰু প্ৰথম এটা হৈছিলে, এটাৰ পৰা 4টা হৈ গৈছিলে। তাৰপিছত মই ইয়ালৈ আহিলোঁ। ইয়াত আহি অগ্নি ফাষ্টিং দিছিলোঁ এদিন দি তেল পানী দিলোঁ। আৰু সেই তেল পানী খাই 1 মাহৰ ভিতৰত মই 4টা কিডনী ষ্ট'ন একেবাৰে নাইকিয়া হৈ গৈছিলে। প্ৰায় আল্ট্ৰাচাউণ্ড কৰালোঁ, একেবাৰে নৰ্মেল ওলাইছিলে। সেই মাজতে আৰু এতিয়া মই বাদ দি দিয়া 1 বছৰমান আকৌ মই খ্ৰীষ্টক বাদ দি দিছিলোঁ। আকৌ মই ঘৰত যি দ্বিতীয় পূজাত আকৌ দুঘাত লাগি গৈছিলোঁ। তাৰপিছত দাইজনৰ ৰূপত আহি মোক এজনে ক'লেও কিন্তু নামঘৰ যোৱা নাই, কেলৈ যোৱা নাই বুলি কৈছোঁ। কাইলৈ যাবি দেই। শনিবাৰ দিনাখন ৰাতি মোক দৰ্শন দিছে সপোনত, কাইলৈ পৰা নামঘৰত যাব লাগিব। ঠিক আছে দাই যাম বুলি। তাৰপিছত আকৌ আহিব ধৰিলোঁ। মাজত বন্ধ হৈ কাৰণে বাদ দি কিনে বেলেগ এটা মন্দিৰত গৈ আছিলোঁ। এতিয়া আকৌ 4টা সপ্তাহ হৈছে মই ইয়ালৈ আহি আছোঁ। তাৰ মাজতে ইয়াত নোহোৱাৰ আগতে মোৰ বহুত পেট বিষ হৈছিলে। কিডনী ষ্ট'ন আকৌ এটা মোৰ 0.7 হৈ গ'লে ষ্ট'ক বাদ দি দিয়াৰ কাৰণে। এতিয়া আকৌ ৰাইট চাইডে 0.7 হৈ আছে। মই ঔষধ খোৱা নাই এতিয়ালৈকে। এতিয়া মই ভাবিছোঁ ঈশ্বৰৰ প্ৰাৰ্থনা কৰিয়ে মই বিশ্বাসৰ যে মই সুস্থ হ'ম বুলি মই বিশ্বাস ৰাখিছোঁ। আৰু ইয়াত 4 সপ্তাহ হৈছে মই ইয়ালৈ আহি আছোঁ। মনটোও ভাল।